পানীবোৰ আজিও শুকাই যোৱা নাই মনৰ দ্বিধাবোৰ আজিও আঁতৰা নাই ন্যায়ৰ আশাত বন্দী সেমেকা মন এয়া জুবিন বিদায় প্ৰায় 4টা সপ্তাহ পাছৰ চিনাৰ্জি ইম্পেৰিয়েল এপাৰ্টমেণ্ট জুবিন গাৰ্গে মাজে মাজে জিৰণি লোৱা এই চোতালখনত কমি যোৱা নাই মানুহ জুবিন বিয়োগৰ পাছতো এই ঘৰখনলৈ সোঁত কমা নাই শ্ৰাদ্ধাদি কৰ্ম সমাপন হৈ যোৱাৰ পাছতো জুবিন স্মৃতিত এই ঘৰখনলৈ আহি আছে মানুহ জুবিনৰ স্মৃতিৰ পাপৰি নিজৰ লগত সামৰি নিবলৈ আহিছে বিভিন্ন স্তৰৰ বিভিন্নজন মঙলবাৰে 26টা দিন অতিক্ৰম কৰিলে জুবিন গাৰ্গৰ বিদেশ গমনৰ সোণাপুৰৰ শীতল হেতেলিত শুই পৰা জুবিন নামৰ জীৱনৰ বিয়োগত মৰ্মাহত সকলো জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰি এতিয়াও উচুপি আছে এইগৰাকী গৰিমা শইকীয়া গাৰ্গকে প্ৰমুখ্য কৰি সমগ্ৰ অসমে স্বামীৰ পদাংক অনুসৰণ কৰি বিশেষভাৱে সক্ষম যুৱকক অৰ্থ সাহায্য দিছে জুবিন পত্নী গৰিমাই মাত এটা দিছে ঘৰখনলৈ অহা মানুহখিনি গ্ৰহণ কৰিছে জুবিনৰ প্ৰতি প্ৰদান কৰা শ্ৰদ্ধাঞ্জলি এই কান্দি কাতৰ হোৱা মানুহখিনিক প্ৰবোধ দিছে এই মানুহজনীয়ে একেগৰাকী মানুহেই বিতত হৈ উঠিছে ন্যায় বিচাৰি প্ৰতি ঘৰে ঘৰে এতিয়া জুবিনৰে কথা প্ৰতিটো সুবাই সুবুৰিতে জুবিন বিহীনতাৰ মৰ্মবেদনা সোণালী অতীত ৰোমন্থন কৰি আবেগ বিহ্বল হৈ পৰিল জুবিন গাৰ্গৰ একালৰ সহগায়িকা জুবিন গাৰ্গৰ বহু চৰ্চিত মাজুলীৰ এজনী ছোৱালী শীৰ্ষক গীতৰ সহগায়িকা এইগৰাকী ৰূপা মিলিয়ে ক'লে কি আছিল জুবিন দাদাৰ পটককে কেচ কৰিব পাৰে সেইটো এটা বহুত ধুনীয়া কেচিং পাৱাৰটো দাদাৰ কাৰণ ইট ইজ নট ইজি বড়ো ভাষাতে হওক ৰাভাই হওক তিৱা হওক আৰু ইমান নিচি অৰুণাচলৰ নিচি ভাষাটো দাদাই ইমান সুন্দৰকৈ গাই থৈ দিছে গীতবিলাক যিহেতু আহে বা নাহে গীতটি মোলৈ পাহৰিছোঁ কথাবিলাক মই এবাৰ শুনিছিলোঁ দাদাই মানে ইমান সুন্দৰকৈ গাই থৈ দিছে মানে সঁচাকৈ দাদাৰ কথা কৈ শেষ কৰিব নোৱাৰে জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ ভগৱানৰ আদালতত হ'ব বুলি ক'লে দিহা নামৰ সাধক শিল্পী কমলা গগৈয়ে ভক্তিমূলক গীতৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ সৈতে কমলা গগৈৰ যি নিবিড় সম্পৰ্ক তাকো সোঁৱৰণ কৰিলে কমলা গগৈয়ে ভগৱান এই হত্যাটো আছে উশাহটো নহ'লে দেখোন আমি মৰি থাকিম উশাহটো কিয় দেখা নাই আমি কোনোবাই ইমান দামী চশমালৈ কিয় উশাহটো দেখা নাই এনেকৈ ধৰণে আমি লৈ আছোঁ এইটো এটা এই যিটো অন্তৰ্নিহিত শক্তিটোৱে কাকো এৰি নিদিব নিশ্চয় জুবিন শোকৰ এতিয়াও ইতি পৰা নাই যতি পৰা নাই জুবিন গাৰ্গৰ তদন্তৰ ক্ষেত্ৰত জনতাৰ উৎকণ্ঠা চকু পানী মচি মচি সকলোৱে চাব বিচাৰিছে ন্যায় যোদ্ধা জুবিনৰ সমুচিত ন্যায়ৰ ছবি হানচেং কোঁৱৰ আৰু দিগন্ত হাজৰিকাৰ সহযোগত হীৰক জ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ